মোর নাম স্যার আনন্দ কুমার নাথ। বরকত আপনার মোর ঘর সামরাইপাড়া সালকুচি। কি হইছে আপনার মোর ঘৰত বোলে ৰিচাৰ্জ কৰিব লগা মানে কাৰণত আহিবা ধৰছিল বোলে এই কৈছে আৰু কি এই মাইকেইটা কি নাম মাইকেইটাৰ নাম হৈছে ৰেণুকা নাথ। আপনার কি হয় মোৰ একো নহয় স্যাৰ, মোৰ একো নহয় মানে ৰিচাৰ্জ কৰিব মোৰ কাৰণত মানে ঘৰত আহিছিল। অহাৰ পাছত এই হাজবেণ্ড না আপাটা মানে মতাটা আহিছে। অহাৰ পাছত মানে কিবা কাজিয়া লাগছিল নে কি লাগছিল মই নাজানো স্যার। আগতে আৰু আমাৰ ঘৰত আহাতে মানে ধাক্কা ধাক্কি যখন ধাক্কা ধাক্কি হৈছে মই ছুটাই দিব চাইছিলো। মোৰ ঘৰত গলতা মাল ধৰছিল, এইবিলাক কিবা কৰি দিছে, ছুটাই দিছিলো তথাপি মানা নাই স্যার। তাৰপিছত মানে মোৰ একটা বন্ধু আছিল, ইও ধরছিল, মানা নাই স্যার। তথাপি মানে এইটাই চাকুটা ওলাই চাকু দিয়ে মারি দিছে কাক মারিছে এই রেণুকা, কোনে মারিছে এর হাজবেন্ডটাই। কি নাম হাজবেন্ডৰ হাজবেন্ড নাম হাসুরাম নাথ। এতিয়া ক'ত লৈ আহিছে এতিয়া মই চাপৰত লৈ আহিছো, তাৰপিছত এতিয়া ৰেফাৰ দিছে বঙাইগাঁৱত লৈ যাব লাগে। এতিয়া বৰ্তমানৰ অৱস্থা কেনেকুৱা? অৱস্থা তাৰ বিশেষ ভাল নহয়। এতিয়া হাজবেণ্ডৰ ক'ত? হাজবেণ্ডৰ নাইটি পলাইছে। একো নহয় স্যার, মোৰ ঘৰত ৰিচাৰ্জ কৰিব বোলে আহা বুলি কৈছে আৰু কি। আপুনি ৰিচাৰ্জ কৰে নি মই রিচার্জ নকৰো স্যার, এই বলে কৈছে মই ফোন পে দেং আর কি এমতে মাঝে ফোন মাঝে পে দি ৰিচাৰ্জ কৰে রিচার্জ করে দেং। মিছা আপোনাৰ কথা ঘৰ নকওঁ। ক'ত? মোৰ শালকুচাতে, মোৰ কাষতে ঘৰ। মোৰ নাম স্যার আনন্দ কুমার নাথ। বৰকত আপোনাৰ মোৰ ঘৰ সামৰাইপাড়া শালকুচি। কি হৈছে আপোনাৰ মোৰ ঘৰত বোলে ৰিচাৰ্জ কৰিব লগা মানে কাৰণত আহিবা ধৰছিল বোলে এই কৈছে আৰু কি এই মাইকেইটা কি নাম মাইকেইটাৰ নাম হৈছে ৰেণুকা নাথ। আপোনাৰ কি হয় মোৰ একো নহয় স্যার, মোৰ একো নহয় মানে ৰিচাৰ্জ কৰিব মোৰ কাৰণত মানে ঘৰত আহিছিল। অহাৰ পাছত এই হাজবেণ্ড না আপাটা মানে মতাটা আহিছে। অহাৰ পাছত মানে কিবা কাজিয়া লাগছিল নে কি লাগছিল মই নাজানো স্যার। আগতে আৰু আমাৰ ঘৰত আহাতে মানে ধাক্কা ধাক্কি যখন ধাক্কা ধাক্কি হৈছে মই ছুটাই দিব চাইছিলো। মোৰ ঘৰত গলতা মাল ধৰছিল, এইবিলাক কিবা কৰি দিছে, ছুটাই দিছিলো তথাপি মানা নাই স্যার। তাৰপিছত মানে মোৰ একটা বন্ধু আছিল, ইও ধরছিল, মানা নাই স্যার। তথাপি মানে এইটাই চাকুটা ওলাই চাকু দিয়ে মারি দিছে কাক মারিছে এই রেণুকা, কোনে মারিছে এর হাজবেণ্ডটাই। কি নাম হাজবেন্ডৰ হাজবেণ্ড নাম হাসুরাম নাথ। এতিয়া ক'ত লৈ আহিছে এতিয়া মই চাপৰত লৈ আহিছো, তাৰপিছত এতিয়া ৰেফাৰ দিছে বঙাইগাঁৱত লৈ যাব লাগে। এতিয়া বৰ্তমানৰ অৱস্থা কেনেকুৱা? অৱস্থা তাৰ বিশেষ ভাল নহয়। এতিয়া হাজবেণ্ডৰ ক'ত? হাজবেণ্ডৰ নাইটি পলাইছে। একো নহয় স্যার, মোৰ ঘৰত ৰিচাৰ্জ কৰিব বোলে আহা বুলি কৈছে আৰু কি। আপুনি ৰিচাৰ্জ কৰে নি মই ৰিচাৰ্জ নকৰো স্যার, এই বলে কৈছে মই ফোন পে দেং আর কি এমতে মাঝে ফোন মাঝে পে দি ৰিচাৰ্জ কৰে ৰিচাৰ্জ কৰি দেং। মিছা আপোনাৰ কথা ঘৰ নকওঁ। ক'ত মোৰ শালকুচাতে, মোৰ কাষতে ঘৰ।